হয়, ধন্যবাদ আমাৰ সাংবাদিক বন্ধুসকল। আপোনালোকক আজি আমাৰ তামাহাট প্ৰেছ ক্লাবত মাতাৰ এটা উদ্দেশ্য, আমি অবিভক্ত গোৱালপাৰা আক্ৰাছুৱে আজি আপোনালোকক সংবাদমেলত মাতিছোঁ, কিয়নো বিজেপি চৰকাৰখনে আমাক দেখা গৈছে অসমত যেতিয়া বিধানসভাৰ অধিৱেশন চলি থকা অৱস্থাত আমাক এখন প্ৰতিবেদন যিটো বিধানসভাত উত্থাপন কৰিলে, কৰাৰ পিছত দেখা গৈছে আমাৰ ক'ত জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো লৈ, কিন্তু দেখা গ'ল অসমৰ চৰকাৰখনে আমাক ইতিমধ্যে ঠগিলে। কাৰণ কিয়নো এইখন দিল্লীলৈ প্ৰেৰণ নকৰাৰ ফলত আমি বাট চালোঁ যে না চৰকাৰখনে কিজানি আমাৰ জনগোষ্ঠীটোৰ মানে উত্তোলনৰ ক্ষেত্ৰত এইটো যিটো পদক্ষেপ লৈছে হয়তো ইহঁতে পঠাব দিল্লীত বা জনজাতিকৰণ আমি নিৰ্বাচনৰ আগতে পাম। সেইটো সময়ত দেখা গৈছে কিন্তু এতিয়া ইতিমধ্যে নিৰ্বাচন ঘোষণা হ'বলৈ খুব কম সময় আছে। এতিয়ালৈকে কিন্তু আমাৰ যিটো জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ যিখিনি মানে কথা দিছে চৰকাৰখনে কাম নকৰাৰ ফলত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কোকৰাঝাৰলৈ আহিব, 13 মাৰ্চত বা 14 মাৰ্চত কোকৰাঝাৰলৈ আহিব। গতিকে আমি কলা পতাকা দেখাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি দাবী সাব্যস্ত কৰিম। আমাৰ যিটো জনজাতিকৰণৰ দাবী আমি সাব্যস্ত কৰিব কাৰণে কলা পতাকা প্ৰদৰ্শন কৰাৰ বাবে আমি সংগঠনে আজি সিদ্ধান্ত লৈছোঁ। আৰু 13-14 তাৰিখে হয়তো আমি বন্ধ ঘোষণাও কৰিম। ইতিমধ্যে বিভিন্ন সংগঠনে আমাৰ লগত কথা পাতি আছে, ইতিমধ্যে আন এটা আক্ৰাছু গোটেই কথা পাতিছে, সন্মিলনীয় কথা পাতি আছে। হয়তো আমি কালি পৰহিৰ ভিতৰত আকৌ প্ৰেছ মিট দি আমি বন্ধ সাব্যস্ত কৰিব পাৰোঁ, বন্ধ ঘোষণাও কৰিব পাৰোঁ। গতিকে কালা পতাকাৰ যিটো প্ৰদৰ্শন ইতিমধ্যে আমি আজি কাৰ্যসূচী হাতত লৈছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি কালা পতাকা দেখাম। কালা পতাকা দেখাৰ উদ্দেশ্যতে আমাৰ জনজাতিকৰণৰ যে দাবী আছিল, এই দাবীক যে প্ৰতাৰণা কৰিলে, প্ৰতাৰণাৰ আমি প্ৰতিবাদ কৰিম। এইটো আমি প্ৰতিবাদ কৰাৰ বাবে আমি কলা পতাকা প্ৰদৰ্শন কৰিম। কিয়নো আমি বিশ্বাস কৰিছিলোঁ, বিজেপি গভৰ্ণমেণ্টখনক আমি বিশ্বাসত লৈছিলোঁ যে আমাৰ জনগোষ্ঠীটোৰ জনজাতিকৰণটো কৰিব। অবিভক্ত গোৱালপাৰাৰ মানুহখিনি আমি কেনেদৰে আছোঁ ইতিমধ্যে সবে গম পায়, কিন্তু দেখাৰ পিছত আমাক যে ঠগিলে এইটো আমি একদম আজি দুখ পালোঁ। কাৰণ আমাক বিজেপি চৰকাৰৰ ওপৰত আস্থা আৰু নাই। গতিকে তাৰ বাবে আমি কালা পতাকা দেখাই আমি প্ৰতিবাদ সাব্যস্ত কৰিম জনজাতিকৰণৰ দাবী। প্ৰতিশ্ৰুতি দিয়ে, কিন্তু প্ৰতিশ্ৰুতি মতে কাম একো নকৰিলে। কিন্তু আজি ইলেকশ্যন ঘোষণা হ'ব হ'ল, কামটো আমাক নকৰিলে। তো গতিকে আমি এইবুলি আৰু বিশ্বাসত ল'ব নোৱাৰোঁ। কাৰণ আমি আৰু এটা অভিযান আৰম্ভ কৰিম, আমি গাঁও চলো অভিযান। আমাৰ যিটো গাঁৱে গাঁৱে চলা কোজাবজুই গাঁৱত আমি গৈ কেনে যে বিজেপিক ভোট দিব নালাগে বুলি আমাৰ কোজাবজুই মানুহখিনিক আমি আহ্বান জনাম। আজি সাংবাদিক বন্ধুসকলক প্ৰথমে আমি বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ যে এইবাৰ 2026 চনৰ ইলেকশ্যনৰ আগত আমাৰ জনজাতিকৰণ দিয়াৰ কথা আছিলে অসম চৰকাৰখনে। যিহেতু বিধানসভাত এখন প্ৰতিবেদনো মানে পাছ কৰিলে, তথাপিও আজিলৈকে দিল্লীলৈকে প্ৰেৰণ নকৰাৰ প্ৰতিবাদত আমি শুনিছোঁ যে অহা 13 মাৰ্চত প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰত আহিব। সেইকাৰণে আমি আলোচনা কৰিছোঁ আৰু মানে প্ৰগ্ৰাম কৰিছোঁ যে প্ৰধানমন্ত্ৰীক আমি কলা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰিম, যিহেতু আমাৰ জনগোষ্ঠীক এইবাৰো আমাৰ বিজেপি চৰকাৰে ঠগিলে। আৰু তাৰ উপৰিও আমি এটা সিদ্ধান্ত লৈছোঁ আজিয়ে, এই সভাতে সিদ্ধান্ত লৈছোঁ যে আমি আমাৰ কোচ ৰাজবংশী গাঁওখিনিত আমি সংগঠনৰ তৰফৰ পৰা গাঁৱে গাঁৱে মানে ঘূৰিম আৰু প্ৰতি ঘৰে ঘৰে সোমাম। গাঁও চলো অভিযান আমি আজিৰ পৰা আৰম্ভ কৰিম যে বিজেপিক ভোট বৰ্জন, বিজেপিক ভোট দিব নালাগে। যিহেতু আমাৰ কোচ ৰাজবংশী মানুহখিনিক আজি ইমান দিনৰ পৰা ঠগি আছে আৰু এইবাৰো ঠগিলে, আমি কেনেকৈ বিশ্বাস ল'ম? ইমান দিনেতো আমি বিজেপিকে ভোট দি আহিছোঁ। তথাপিও যদি বিজেপি যদি অলপো মানে দয়া নাথাকে, মায়া নাথাকে, আমিও দেখুৱাই দিম এইবাৰ যে বিজেপিক ভোট দিব নালাগে বুলি আমাৰ জনগোষ্ঠীৰ মানুহখিনিক আমি ঘৰে ঘৰে গৈ আমি আহ্বান জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।